নমস্কাৰ বন্ধু বান্ধৱীসকল, টিউচন সামথিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে 2025 বৰ্ষত কি প্ৰতিকাৰ কৰিলে শুভফল লাভ কৰিব, লগতে 2025 বৰ্ষটো সুকলমে পাৰ কৰিব। আমি দিয়া প্ৰতিকাৰসমূহ আপোনালোকে নিয়মিতভাৱে পালন কৰি যাওক আৰু নিশ্চয়কৈ শুভফল লাভ কৰিবই। সেয়েহে বলকচোন যাওঁ আমি প্ৰতিকাৰসমূহ কি আৰু কেনেকৈ পালন কৰিম। আমাৰ প্ৰথম প্ৰতিকাৰটো হৈছে নিয়মীয়াকৈ ঘৰৰ পৰা খালী ভৰিৰে মন্দিৰলৈ যাওক। অৰ্থাৎ আপোনালোকে যদি মন্দিৰলৈ যায় তেতিয়াহ'লে খালী ভৰিৰে যাব। যদি ঘৰৰ মন্দিৰ আছে তেতিয়াহ'লে মন্দিৰৰ ওচৰতে চেণ্ডেল খুলি নথৈ দূৰতে খুলি থৈ কিনে খোজকাঢ়ি যাওক, তেতিয়া আপুনি ভাল ফল লাভ কৰিব। দূৰতে খুলি যাব কিন্তু। আৰু যদিহে দূৰৰ মন্দিৰত যায় তেতিয়াহ'লে গাঁৱৰ মন্দিৰত যায় তেতিয়াহ'লে আপোনালোকে ঘৰতে চেণ্ডেল খুলি কিনে যাওক, তেতিয়া শুভফল লাভ কৰিব। দ্বিতীয়তে আছে আপোনাৰ ডিঙিত ৰূপ পিন্ধিব। ডিঙিত আপোনাৰ চেইন বনাই কিনে ৰূপৰ ধাতু বুলি ক'লে আপোনাৰ ৰূপ পিন্ধিব, তেতিয়া আপোনালোকে শুভফল লাভ কৰিব। আৰু যদিহে আমাৰ চেনেলটো আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নপাহৰিব, আৰু এটা লাইক এটা কমেণ্ট আপোনালোকৰ ফালৰ পৰা পালে আমি খুবেই আনন্দিত হ'ম। নমস্কাৰ, ধন্যবাদ।